নমস্কাৰ, এই মুহূৰ্তত আহিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈছো আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুছলমান সমাজক পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি মুছলমান সমাজক প্ৰশংসাৰে উপচাই পেলাইছে। অসমৰ মুছলমান সমাজ এইবাৰ যি সিদ্ধান্ত লৈছে গৰু কুৰবানী দিয়া নাই, সেই সপক্ষে মুছলমান ৰাইজৰ প্ৰতি শ্ৰদ্ধা জনাই মুছলমান ৰাইজৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰি তেখেতে প্ৰশংসাৰে মুছলমান জাতিটোক উপচাই পেলাইছে। মুছলমান জাতি এইবাৰ যি সিদ্ধান্ত লৈছে, মুছলমান সমাজে এইবাৰ গৰুৰ ঠাইত ছাগলী আৰু মহ কুৰবানী দি হিন্দুসকলৰ ভাতৃত্ববোধৰ পৰিচয় দিছে। সাম্প্ৰদায়িকতা তথা এইবাৰ সাম্প্ৰদায়িকতাৰ কাৰণে মুছলমান সমাজে শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক চেনেল যোগে পোষ্ট কৰি ঈদৰ পৰৱৰ্তী বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পবিত্ৰ ঈদৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে সমগ্ৰ মুছলমান ৰাইজৰ প্ৰতি। দিবলৈছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। অসম আৰক্ষী প্ৰশাসনে এইবাৰ লৈছে ডাঙৰ সিদ্ধান্ত। এইবাৰ অসম আৰক্ষী প্ৰশাসনে বকৰি ঈদত উদ্ভণ্ডালি কৰা যুৱকসকলৰ বিৰুদ্ধে, যিবোৰ যুৱকসকলে উদ্ভণ্ডালি কৰা হেলমেট পৰিধান নকৰাকৈ অৰ্থাৎ বাইক ষ্টেণ্ড কৰে, তেখেতসকলৰ বিৰুদ্ধে লৈছে ডাঙৰ সিদ্ধান্ত। তেখেতসকলৰ বাইকবোৰ আৰক্ষী চকীৰ ওচৰত ৰাখিছে। কমেও 100 পৰা 150 বাইক ৰূপহা আৰক্ষী থানাৰ জব্দ কৰিছে অসম আৰক্ষীৰ প্ৰশাসনে। যিসকলৰ যুৱকৰ বয়স 21 বছৰৰ তলত আছে, তেখেতসকলৰ বাইকবোৰ দিয়া নাই, তেখেতসকলৰ বাইকবোৰ অভিভাৱকসকলক দিয়া নাই, তেখেতসকলৰ অভিভাৱকসকল আহিলেও দিয়া নাই। আৰক্ষীয়ে জব্দ কৰি ৰাখিছে তেখেতসকলৰ বাইক, কিয়নো তেখেতসকল উদ্ভণ্ডালি কৰি বাইক চলাই ৰাস্তাত। দিবলৈছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ৰাতিপুৱাই আজি যিহেতু বকৰি ঈদ, সেইবাবে গো মাতাক পূজা কৰি সেৱা জনালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে গৰুক পূজা কৰিছে আজি ৰাতিপুৱাই, কিয়নো আজি বকৰি ঈদ বাবে। অন্য এটা খবৰ, গৰু কুৰবানী দিয়াৰ অভিযোগত 6জনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। কাছাৰৰ ভাৰিক নগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে লোককেইজনক। বজৰং দলৰ অভিযোগত ভিত্তিত চলিছিল অভিযান। আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ গোমাংস। য'ত হিন্দু লোক আছে, য'ত অন্য ধৰ্মৰ লোক আছে, তাত গৰুৰ কুৰবানী দিছিল, গোমাতাক হত্যা কৰিছিল, গোমাতাক কুৰবানী দিছিল। সেই ঠাইতে 6জনক গ্ৰেপ্তাৰ কৰিছে। কাছাৰৰ ভাৰিক নগৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে তেখেতসকলক। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি হৈছে, কিয়নো তাত হিন্দু লোক আছে। হিন্দু অধ্যুষিত অঞ্চলত গৰু কুৰবানী দিয়াৰ অভিযোগত 6জনক গ্ৰেপ্তাৰ কৰিছে কাছাৰৰ আৰক্ষীয়ে লৈছে ডাঙৰ সিদ্ধান্ত। অন্যথা নগাঁৱত নিষিদ্ধ মাংসৰ জব্দ কৰিছে। নগাঁৱৰ নেমচি হাস্পাতালৰ সন্মুখত নিষিদ্ধ মাংস জব্দ কৰা হৈছে। অসাধু চক্ৰই নিষিদ্ধ মাংস বিতৰণ কৰিছিল এঘৰ হিন্দু পৰিয়ালৰ ঘৰৰ সমীপতে কাটিছিল। হিন্দু পৰিয়ালৰ ঘৰৰ সন্মুখতে কাটিছিল নিষিদ্ধ মাংস, অৰ্থাৎ গৰুৰ মাংস। গোমাতাক হত্যা কৰিছিল, গোমাতাক কুৰবানী কৰিছিল হিন্দু পৰিয়ালৰ ঘৰৰ সমীপতে। আৰক্ষী উপস্থিত হোৱাৰ লগে লগে পলায়ন কৰিছে অসাধু চক্ৰৰ দলটো। আৰক্ষী প্ৰশাসন উপস্থিত হোৱাত তেখেতসকলে পলায়ন কৰিছে বুলি বৰ্তমান জানিব পৰা গৈছে। দিবলৈছো অন্য এটা খবৰ। বাংলাদেশ চৰকাৰৰ হস্তক্ষেপত ৰক্ষা পৰিছে ডনাল্ড ট্ৰাম্প নামৰ এই বিশেষ মহটো ভাইৰেল হৈ পৰিছিল। ডনাল্ড ট্ৰাম্পৰ নিচিনা সবিশেষ তেখেতৰ নিচিনা ফেচটো, মুখমণ্ডলটো গৰুৰ, এই মহটোৰ ফেচবুক মুখমণ্ডলটো ডনাল্ড ট্ৰাম্পৰ নিচিনা দেখা যায়। সেইবাবে বাংলাদেশ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই গৰুটোক বৰ্তমান চিৰিয়াখানাত ৰাখিছে। ডনাল্ড ট্ৰাম্পৰ হুবহু মহটোক কুৰবানী কৰিব দিয়া নাই। বাংলাদেশ চৰকাৰে হস্তক্ষেপ ৰক্ষা কৰিছে বাংলাদেশ চৰকাৰে, কিয়নো ডনাল্ড ট্ৰাম্পৰ নিচিনা দেখা যায় এই গৰু নহয় মহটো। সেইকাৰণে এইবাৰ ডনাল্ড ট্ৰাম্পৰ নিচিনা সবিশেষ মহটোক কুৰবানী নিদি চিৰিয়াখানাত ৰাখিছে। বাংলাদেশৰ চিৰিয়াখানাত সজাই ৰাখিছে এই ডনাল্ড ট্ৰাম্প নামৰ বিশেষ মহটো। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিল, তেখেতসকলৰ বাবে কাইলৈৰ পৰা পৰীক্ষা আৰম্ভ হ'ব। কম্পাৰ্টমেণ্টেল পৰীক্ষা, মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা। যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছিল, তেখেতসকলৰ কাইলৈৰ পৰা হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা। 5 জুনলৈকে অনুষ্ঠিত হ'ব এই পৰীক্ষাটো। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিছে কাইলৈৰ পৰা মেট্ৰিক পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাটো আৰম্ভ হ'ব। মই মোৰ মুক্তাদুল অসম চেনেলটোৰ পৰা সকলো মেট্ৰিক পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল দিয়া পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন ও শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ, যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাটো ভালকৈ দি পাছ কৰি তেখেতৰ আগৰ লগৰীয়াহঁতৰ লগত ক্লাছত বহি পঢ়িব পাৰে। সেয়ে মই মোৰ চেনেলটোৰ পৰা তেখেতক বিশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। দিবলৈছো অন্য এটা খবৰ। DK শিৱকুমাৰ হ'ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। DK শিৱকুমাৰ হ'ব বৰ্তমান কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ বাসগৃহত আয়োজিত ব্ৰেকফাষ্ট বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে সিদ্দাৰামাই। প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰাহুল গান্ধীলৈ। আজি বিয়লি 3 বজাত তেখেতে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব DK শিৱকুমাৰ হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী কৰ্ণাটকৰ। মুখ্যমন্ত্ৰীৰ বাসগৃহত প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাৰ বাসগৃহতেই যেতিয়া ব্ৰেকফাষ্ট হৈছিল তেতিয়া এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাঙৰ সিদ্ধান্তটো দিব লৈছোঁ। অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, ঈদৰ দিনাই অসমীয়াৰ স্বাভিমান গামোচাক চৰম অপমান কৰিছে মুছলমান ৰাইজে। গামোচাৰ ওপৰত থিয় হৈ এগৰাকী মুছলমান ব্যক্তিয়ে আদায় কৰিছে ঈদৰ নামাজ। ইয়ালৈ তীব্ৰ বিতৰ্ক সৃষ্টি হৈছে সমগ্ৰ ছ'চিয়েল মিডিয়াত। সমগ্ৰ সামাজিক মাধ্যমত ইয়ালৈ তীব্ৰ মন্তব্য সৃষ্টি হৈছে। ঈদৰ দিনাই অসমীয়া স্বাভিমান গামোচাক চৰম অপমান কৰিছে কিছুমান এছাম মুছলমান সম্প্ৰদায়ৰ লোকে কৈছে গামোচাক সন্মান কৰিছে, যিহেতু গামোচাৰ ওপৰতে চেজদা কৰিছে। চেজদা হৈছে মুছলমানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নামাজৰ অংশ চেজদা কৰি গামোচাক সন্মান কৰিছে। আৰু আছাম হিন্দু লোকে কৈছে যে গামোচাক তীব্ৰভাৱে অপমান কৰিছে। দিবলৈ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, দিল্লীত মুছলমান ৰাইজে ঈদৰ নামাজ সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় পশু হিচাপে গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিব লাগিব বুলি মন্তব্য কৰিছে দিল্লীৰ মুছলমান ৰাইজে। আজি বকৰি ঈদৰ নামাজটো সম্পূৰ্ণকৈ আদায় কৰি মোদীজীক গৰুক ৰাষ্ট্ৰীয় গৰু হিচাপে ঘোষণা কৰিব লাগে বুলি দাবী উত্থাপিত কৰিছে মুছলমান ৰাইজে দিল্লীৰ। দিব লৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, কি পৰ্যায়ত লুটিছে দেশত। পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ নেতা দীপাংকৰ ভট্টাচাৰ্যৰ খেতিপথাৰত উদ্ধাৰ 4 বস্তা টকা। 4 বস্তাত লুকুৱাই থৈছিল 2.24 কোটি টকা। গোটেইখিনি 500 টকীয়া নোট পোৱা গৈছে। পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেতা দীপাংকৰ ভট্টাচাৰ্যৰ খেতিপথাৰত উদ্ধাৰ কৰিছে 4 বস্তা টকা। 4 বস্তা টকাটোত 2.24 কোটি টকা আছিল বুলি গম পোৱা গৈছে। গোটেইকেইটা 500 টকীয়া নোট। ইতিমধ্যে ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ ঘৰৰ ভিতৰত উদ্ধাৰ হোৱা অন্য 80 লাখ নগদ ধনৰ বাবে তেখেতক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। ধৰ্মমূলত 3.4 কোটি টকা উদ্ধাৰ কৰা হৈছে তেখেতৰ ঘৰৰ পৰা। দিবলৈ লৈছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, মুছলমানৰ বিশ্বনবী হৰজত মহম্মদৰ আদেশ অনুৰূপে আহিছে UGC আইনখনে বহু বিবাহত যদি এগৰাকী পত্নী থাকে তেন্তে আন এগৰাকী পত্নী সহায়ত আন এগৰাকী সমান চকুৰে চাব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে বিশ্বনবী এনেধৰণে মন্তব্য কৰিছে, হাদিছত আছে বুলি এনেধৰণে মন্তব্য কৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। UGC মুছলমান ৰাইজৰ মহিলাৰ সুৰক্ষাৰ বাবেহে আনিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ লৈছোঁ অন্য এটা খবৰ, ঈদৰ দিনাই উচ্ছেদৰ আতংক হৈছে উজনি অসমত। তালিকালৈ বন বিভাগৰ বৃহৎ উচ্ছেদৰ প্ৰস্তুতি। যিসকল লোকৰ উচ্ছেদৰ প্ৰস্তুতি তেখেতসকলে বৰ্তমান কান্দি আছে, কিয়নো আজি ঈদৰ দিনতেই উজনিৰ মিয়া মুছলমানক বন বিভাগৰ পৰা বৃহৎ উচ্ছেদৰ নোটিছবোৰ জাৰি কৰা হৈছে বন বিভাগৰ তৰফৰ পৰা। ঈদৰ দিনাই উচ্ছেদৰ আতংক উজনি অসমত।